মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 25 মে। আজি আত্মসহায়ক গোটৰ মহিলাসকলক এইটো ভিডিঅ'ৰ মাজত এখন বিশেষ আপডেট প্ৰদান কৰিম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ইতিমধ্যে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা কৰিছে, সেই সকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে। যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, সেই সকল মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে 10,000কৈ টকা কেতিয়া আৰু কিমান তাৰিখে সোমাই দিব। তো এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে আপোনালোকক জনাই দিম অহা 30 মে তাৰিখে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাব নে নাই। বহুতে কিন্তু ভিডিঅ' বনাই আছে যে অহা 30 মে তাৰিখে সোমাব। তো এই ভিডিঅ'টোৰ মাজত আপোনালোকক একেবাৰে সঁচা তথ্যটো দিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো টকা প্ৰদানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা অনুযায়ী ইলেকশ্যনৰ পিছতহে আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰিব 10,000কৈ টকা। ইতিমধ্যে কিন্তু ইলেকশ্যনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া শেষ হৈছে। অহা জুন মাহৰ 4 তাৰিখে ঘোষণা হ'ব ফলাফল। তো ফলাফল ঘোষণা হোৱাৰ পিছতহে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাব। তো ফলাফল ঘোষণা হোৱাৰ পিছত জুন মাহৰ যিকোনো এটা দিনত সোমাব পাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা। তহা মে মাহৰ 30 তাৰিখে কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা নোসোমায়। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই